আজি আমি বহুত ভাল এটা ৰিজাল্ট পাইছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টত আৰু খুবেই বহুত আনন্দিত আমি যে এনেকেজন ব্যক্তিক আমি কিছুদিনৰ আগত স্বাস্থ্য পাতি বহুত অসুখ হৈ আছিলে আৰু ছাৰৰ পৰা আমি নিজ মুখেৰে শুনিব বিচাৰিম যে ছাৰৰ কি বেমাৰ আছিলে আৰু কিমান দিনত ভাল পালে আৰু কি প্ৰডাক্ট খালে। অকণমান ছাৰ আপোনাৰ নামটো জনাব। নমস্কাৰ, মোৰ নাম শ্ৰী মৃণাল পাণ্ডা আৰু মই প্ৰায় 4-5 মাহমান ডায়েবেটিছত ভুগি আছিলোঁ। হয়। তাৰপিছতে মই মেডিকেল এডমিটো হ'লোঁ। হয়। প্ৰায় চুগাৰ 300-500 ইমানলৈকে গৈছিলে। হয়। ডক্টৰী দৰৱ খাইছিলোঁ। হয়। কিন্তু অকস্মাতে আমাৰ যিটো এতিয়া অমৃত জুচ, হয়, আৰু সেই অমৃত জুচ মই পালোঁ আৰু লগতে মোৰ মাজতে প্ৰায় মই 15-20 দিন ইনচুলিন ল'বলগীয়া হৈছিলে। হয়। টাইম ন ওৱান টাইম? এইটো 2 টাইম মই লৈ আছিলোঁ। 2 টাইম লৈ আছিলে। হয়, 2 টাইম লৈ আছিলোঁ। অ'কে অ'কে। তাৰপিছতে এজন ব্যক্তিয়ে মোক এই বিষয়ে ক'লে। হয়। আৰু মই মানে খুব ভাল হ'বৰ কাৰণে ইচ্ছা আছিলে। হয়। কাৰণ ইনচুলিন লোৱাটো আপোনালোকে জানে কিমান কষ্টকৰ। হয়। যিহেতু মই 2 টাইম ইনচুলিন লৈ আছিলোঁ। হয়। আৰু সেইকাৰণে অমৃত জুচটো মোক এজনে আনি দিলে। আনি হয়। দিয়াৰ পিছত মাত্ৰ মোক এটা বটল দিছিলে। হয়। মই 5 দিনৰ পিছতে ইয়াৰ ৰিজাল্টটো পালোঁ। 5 ডেজৰ পাছতে ৰিজাল্ট পাইছে আপুনি? 5 দিনৰ কি ৰিজাল্ট পাইছে আপুনি? মোৰ কাণটো খুব তাল মাৰি আছিলে প্ৰথমত। হয়। তাৰপিছত লগতে মোৰ হাৰ্টৰো প্ৰব্লেম আছিলে। অ'কে। আৰু হাৰ্টৰ মেডিচিনো খাই আছিলোঁ, ডায়েবেটিছৰো খাই আছিলোঁ। হয়। তাৰপিছত খোৱাৰ পিছতে মোৰ স্বাস্থ্যটো মানে ইমানেই মোক ভাল লাগিলে। হয়। মানে খুব কিবা এটা আনন্দ অনুভৱ হ'ল। অ'কে। আৰু সেইটোৰ পিছতে মই গম পালোঁ যে নিশ্চয় এই অমৃত জুচে মোক কাম কৰিছে। অ'কে। আৰু কণ্টিনিউ মই 3-4 মাহ খালোঁ। তাৰপিছত এতিয়া মই ভাবোঁ সম্পূৰ্ণ মই সুস্থ হৈছোঁ। আপোনাৰ এতিয়া ডায়েবেটিছ নৰ্মেল হৈ আছে? ডায়েবেটিছ নৰ্মেল হৈ আছে। হাৰ্টৰ প্ৰব্লেমো নৰ্মেল হৈ আছে? মই একো গম পোৱা নাই। একো গম পোৱা নাই। কোনটো প্ৰডাক্ট খাইছিলে আপুনি? এবাৰ দেখাব নেকি ৰাইজক? প্ৰডাক্টটো আছে বাৰু। ওচৰতে আছে ন? লওকচোন। ৰিয়ান্স কোম্পানীৰ এই অমৃত জুচটো মই খালোঁ। আৰু এইটো খোৱাৰ পিছতে মই অকল ডায়েবেটিছ বুলি নহয়, হাৰ্টৰ আৰু বিভিন্ন তেনেকুৱা সমস্যাবিলাক হৈছিলে। বিশেষকৈ মানে খুব দুৰ্বল অনুভৱ কৰি আছিলোঁ। আৰু সেই দুৰ্বলটো মই এনেকুৱা হৈ গ'ল আৰু মানুহেও মোক প্ৰশ্ন কৰিছে বহুতবাৰ, তুমি কি খালা, কি খাই ভাল পালা, ইমান সোনকালে যে ৰিকভাৰী হ'ল। তাৰপিছত মই তেওঁবিলাকক এইটো দেখুৱালোঁ, কিছুমানক বহুতক দেখুৱালোঁ। আৰু সেইকাৰণে মই ভাবোঁ এইটো এটা বেষ্ট আমাৰ হেল্থৰ কাৰণে আৰু খুব বেনিফিট আৰু খুব ভাল লাগিলে খাই। ৰাইজৰ কাৰণে কিবা ক'ব বিচাৰিবনে? মই ৰাইজক এইটোৱে আহ্বান জনাইছোঁ, বিশেষকৈ আমি সকলোৱে জানো স্বাস্থ্যই মানে সম্পদ হয়। স্বাস্থ্য যেতিয়া নাথাকে আমাৰ সম্পদ থাকিলেও কোনো লাভ নাই। সেইকাৰণে মই আহ্বান জনাইছোঁ আপোনালোকে ৰিয়ান্স যিটো অমৃত জুচ আপোনালোকে সকলোৱে বেমাৰী বা বুলি নহয়, সকলো ভাল মানুহেও আপোনালোকে গ্ৰহণ কৰিব পাৰে বা ল'ব পাৰে। আৰু ইয়াৰ যোগেদি আপোনাৰ স্বাস্থ্যটো মানে ভৱিষ্যতৰ কাৰণে খুব এটা ভাল হৈ থাকিব। और याके मैं राइजों के विषय अनुरोध जनाइछु। तो आपने देखा कि कुछ दिन पहले ये इंसान डायबिटीज और इंसुलिन ले रहा था, डायबिटीज से और मेडिकल में एडमिट था, और आज सिर्फ और सिर्फ 2 से ढाई महीने में पूरा तरह से इंसान जो आज खड़े होकर हम लोगों से बात कर रहे हैं और अपने चेयर पर बैठे हैं। तो देखिए दोस्तों, मैं बताना चाहूँगा रियांस ऐसा एक अमृत जूस ऐसा एक प्रोडक्ट है जो बीमारी है उसे भी ठीक करता है, जो बीमारी होने वाला है उसे भी ठीक करता है, और इन फ्यूचर बीमारी होने भी नहीं देता है। तो ओके, थैंक यू ऑल ऑफ यू, आप इसे यूज़ कर सकते हैं। ओके, थैंक यू।